বশিষ্ঠ থানায় এটা খবৰ পালে যে আমাৰ ইয়াতে হেৰিটো কি কয় উত্তৰায়ণ হাইটছ য'ত যোনটো কেৰাকচি আছে তাত কেইজনমান মানুহে তো ঠগবাজি কিবা এটা কাৰবাৰ কৰি আছে। তাৰপিছত তেওঁলোকে গৈ ৰেড এণ্ড চাৰ্চ কৰে। ৰেড এণ্ড চাৰ্চ কৰাৰ পাছত গম পোৱা গ'ল যে মনহিত এক্সিম প্ৰাইভেট লিমিটেড নামৰ এটা স্কিল ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এজেঞ্চি এটা আছে। তেওঁলোক কৈছে কি গোটেই অসমত 7টা চেণ্টাৰ আছে। সেই 7টা চেণ্টাৰৰ প্ৰতিটো চেণ্টাৰত 200জনকৈ ষ্টুডেণ্টক আপোনাৰ স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং দিয়া যায় আৰু 200টা ষ্টুডেণ্টৰ ট্ৰেইনিঙৰ বাবদ প্ৰতি ঘণ্টাত 13.5 টকাকৈ পইচা ষ্টুডেণ্টৰ নামত সোমায়। তেওঁলোকে হয় কি তেওঁলোকৰ তাত যেতিয়া এনৰলমেণ্ট কম হয় 200তকৈ তলত হয় তেতিয়া তেওঁলোকে ফেক মাৰ্কশ্বিট নিজে জমা দি ফল্ছ একাউণ্ট জমা দি 200ৰ সংখ্যাটো ফিল আপ কৰি লৈ সেই পইচাটো আত্মসাৎ কৰি দিয়ে। সেইটো প্ৰাৰম্ভিক তদন্তত যেতিয়া গম পোৱা গ'ল তেতিয়া 3জন মানুহ এৰেষ্ট কৰা হয়। সেই 3জন মানুহৰ নাম হৈছে মনোজ কুমাৰ, তেখেত প্ৰজেক্ট কোঅৰ্ডিনেটৰ হাৰিয়ানাৰ, অলেখ সিং তেখেত ৰাজস্থানৰ আৰু ঈশ্বৰ প্ৰসাদ যাদৱ তেখেতৰো ঘৰ হৈছে ৰাজস্থানত। আৰু আমি এই সংক্ৰান্তত এটা বশিষ্ঠ থানাত কেছ ৰুজু কৰিছোঁ। সেইটো হৈছে 521/25 আৰু বহুত আপোনাৰ জালিয়াতি কৰা মাৰ্কশ্বিট চাৰ্টিফিকেট পোৱা গৈছে য'ত মানে তেওঁলোকে এইবিলাক মিছা মিছিকে দি পইচা আত্মসাৎ কৰি আছিলে আৰু কেছ 2 লাখ টকা জব্দ কৰা হৈছে আৰু বৰ্তমান তদন্ত কৰি থকা হৈছে যে কোন কোন মানুহ ইয়াৰ পৰা বেনিফিট কৰা বা লাভান্বিত হৈছিল। কোনোবা স্কুল কলেজ প্ৰতিষ্ঠান জড়িত থাকিব পাৰে নেকি? এতিয়া কথাটো হৈছে কি এই ট্ৰেইনিংটো দিয়া যায় যিবিলাক হাই ছেকেণ্ডেৰী পাছ হোৱা ষ্টুডেণ্টৰ ক্ষেত্ৰত, কিন্তু দেখা গ'ল যে যিটো ট্ৰেইনিংটো দিয়া হৈছে মানে চাৰ্টিফিকেটটো ফল্ছ চাৰ্টিফিকেট দিয়া হৈছে আৰু বাকীবিলাকেও যে যিবিলাকে ট্ৰেইনিং লৈছে সেইবিলাক সঁচাকৈ হাই ছেকেণ্ডেৰী পাছ হয়নে নহয় এইবিলাক আমি এতিয়া ভেৰিফাই কৰিবলৈ চেষ্টা কৰি আছোঁ।